পৰিৱৰ্তনৰ শ্লোগান দি শাসনলৈ অহা বিজেপি চৰকাৰখনে কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন নাসাধিলে ডাঙৰীৰ এখন বিশেষ গাঁৱৰ। আৰু মই যিখন ডাঙৰী গাঁৱৰ যিটো পথত উপস্থিত আছো, মোৰ লগত সতীৰ্থ আছে, তেওঁ দেখুৱাব আজি গাঁওবাসী ওলাই আহিছে। আৰু এই পথছোৱা কিন্তু বিগত বৰ্ষসমূহত পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ধৰণৰ উন্নয়নমূলক কাম তেওঁলোকে নকৰিলে। আৰু এই পথছোৱা ডাঙৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাঙৰীৰ যি মেডিকেল সংযোগী পথ, সেয়াই হৈছে এই পথছোৱা। আৰু তেওঁলোকে অভিযোগ কৰা অনুসৰি বিগত বৰ্ষসমূহত পঞ্চায়তৰ সভাপতিয়ে হওক বা জনপ্ৰতিনিধি বিধায়কগৰাকীয়ে হওক কোনো ধৰণৰ ইয়াত উন্নয়নমূলক কাম নকৰিলে, যাৰ কাৰণে আজি তেওঁলোক ওলাই আহিছে। কি ক'ব বিচাৰিব দাদা? সমগ্ৰ অসমত বিজেপিয়ে যি উন্নয়নৰ ফটাঢোল বজাই আছে, ফটাঢোল তেওঁলোকে উন্নয়নৰ যি কথা কৈ আছে, উন্নয়নৰ সামগ্ৰিকভাৱে গোটেই অসমৰ সৰ্বাংগীন উন্নয়নৰ কথা কৈ আছে। গতিকে তেওঁলোকৰ সেই কথা বতৰাবোৰ যে তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ যে কেৱল মাত্ৰ কথাতে আবদ্ধ হৈ আছে, তাৰ জ্বলন্ত প্ৰমাণ ডাঙৰ পঞ্চায়তৰ অন্তৰ্গত এই ৰাস্তাটো চালে আপোনালোকে গম পাব। কাৰণ বিগত বছৰ ধৰি, আজি 20-25 বছৰ ধৰি অধিক সময় এই ৰাস্তাটোৰ আশে পাশে যিসকল লোকে বসবাস কৰি আছে, এই ৰাস্তাতে যিসকলে অহা যোৱা কৰি আছে, তেওঁলোকক আপোনালোকে সুধিলে গম পাব যে তেওঁলোকে বাৰিষা কালত কেনেধৰণৰ জমৰ যন্ত্ৰণা তেওঁলোকে ভুগি আহিছে। গতিকে বাৰম্বাৰ এই মানুহখিনিয়ে আমাৰ ডাঙৰী পঞ্চায়তৰ ওচৰত গৈ অভিযোগ দিয়াৰ স্বত্তেও কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকে কেৱল মাত্ৰ এই ৰাস্তাটোক তেওঁলোকে সোণৰ কণী পৰা এটা হাঁহলৈ পৰিণত হৈছে, কেৱল মাত্ৰ কেইটামান টকা খাবৰ কাৰণে। তেওঁলোকে বাৰে বাৰে এমুঠি শিল পেলাই এই ৰাস্তাটোৰ নামত আঁচনি গ্ৰহণ কৰি আহিছে। কেতিয়াবা জব কাৰ্ডৰ NGNREGAৰ অধীনত জব কাৰ্ডৰ নামত তেওঁলোকে টকা লুণ্ঠন কৰি আহিছে। কেৱল লুণ্ঠনৰ এটা আহিলা হিচাপে এই ৰাস্তাটোক তেওঁলোকে ব্যৱহাৰ কৰি আহিছে, যাৰ বাবে এই ৰাস্তাটোৰ দি অহা যোৱা কৰা যিসকল পথচাৰী, এই চুবুৰীটো বাস কৰা যিসকল ব্যক্তি, তেওঁলোকে কিন্তু জমৰ যন্ত্ৰণা ভুগি আহিব লগা হৈছে। কাৰণ কোনো ক্ষেত্ৰতে তেওঁলোকে আজি ইয়াত বিগত সময়ৰ পঞ্চায়ত সভাপতি হওক বা পঞ্চায়ত সচিব হওক বা ইয়াৰ স্থানীয় যিসমূহ বিজেপিৰ পালি নেতা, তেওঁলোকে এই ৰাস্তাটো কেৱল তেওঁলোকৰ এটা ধনঘটা আহিলা হিচাপে লৈ লৈছে, যাৰ বাবে আজিৰ তাৰিখলৈকে ৰাস্তাটো হৈ উঠা নাই। গতিকে তেওঁলোকে উন্নয়নৰ কথা কয়, তেওঁলোকে বাট পথ উন্নয়ন কৰিছো কথা কয়। আজি শ কোটি টকা ধাৰ লৈ তেওঁলোকে অসমৰ বাট পথ বিভিন্ন ক্ষেত্ৰখনৰ উন্নতিৰ কথা কয়। গতিকে তেওঁলোকে কেৱল তেওঁলোকৰ কথাসমূহ যে কাৰ্যক্ষেত্ৰত কেতিয়াও পৰিণত হোৱা নাই, সেইটো এই ৰাস্তাটোৱে জ্বলন্ত প্ৰমাণ। গতিকে আহিবলগীয়া দিনবোৰত এই ৰাইজ অতিষ্ঠ হৈছে, যিহেতু পঞ্চায়ত ইলেকশ্যন সমাগত। গতিকে পঞ্চায়ত ইলেকশ্যনৰ সময়ত যেতিয়া ভোট বিচাৰি আহিব, আমাৰ এই ৰাইজে তেওঁলোকক সেই সময়ত এইবাৰ কিন্তু বিজেপি গোষ্ঠীত এটা শিক্ষা দিবলৈ আমি টঙালি বান্ধি লৈছে। নিশ্চয়কৈ এয়া গাঁওবাসীৰ ক্ষোভ আৰু খঙত তেওঁলোকে ফাটি পৰিছে। আৰু যিহেতু সঁচা কথা যে এই পথছোৱাত আজিলৈকে কোনো ধৰণৰ উন্নয়ন হোৱা পৰিলক্ষিত হোৱা নাই, গাঁৱৰ মহিলাসকল আছে। কি ক'ব বাইদেউ, কেনেকুৱা ধৰণৰ আপোনালোকে ইয়াত জমৰ যাতনা ভুগিবলগীয়া হয়? হয়, এই ভাইটিয়ে কোৱা কথাখিনি হয়। আমি এতিয়া ইমান কষ্ট পাইছো এই ৰাস্তাটো। এতিয়া অলপ এই জব কাৰ্ডখিনি আহিছে, জব কাৰ্ডে কৰি পেলাই অকল জাবৰখিনিহে আমাক জমা কৰি দিছে। আমি এতিয়া জাবৰখিনি জমা কৰি এইখিনি আমি নিজেও পাৰোঁ কৰিবৰ কাৰণে। গোটেই এতিয়া যদি এজাক বৰষুণতে গোটেই আমি মেখেলা কোচাই যাব লগা হ'ব ৰাস্তাটো। তাৰপিছতে আমি এতিয়া যোনজন এতিয়া এই ব্লক সভাপতিজন আছে, সভাপতিক যোৱা সপ্তাহত ক'লো আমাৰ ৰাস্তাটো বোলো এনেকে থাকিবনে, আমাক কিবা এটাতো এতিয়া জব কাৰ্ডৰ হেৰি চফা কৰি পেলাই অকল আমাক এনেকুৱাখিনি কৰি দিছে, আমিতো কেনেকে হেৰি কৰিম, বেছি বৰষুণ এজাকতে বোকা হৈ যাব। তেতিয়া ক'লো আমি ৰাস্তা দিব নোৱাৰো নহয়, হেৰিত পঞ্চায়তত যাবা বুলি ক'লে। পঞ্চায়তত গ'লে কি কয়, আমি ৰাস্তা দিব নোৱাৰো তেনেকে কয় সদায়। আজি বিধায়কজন, আমাৰ এইটোৰ শদিয়া সমষ্টিৰ বিধায়কজন আজি 20 বছৰ উকলিল, এতিয়া 25 বছৰ ধৰি দিব। 25 বছৰলৈকে যদি আমাক ৰাস্তাটো যদি শিলগুটি এটাও দেখি নাপায়, তেতিয়া আমি কি হ'ব কওকচোন? এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন অহাৰ আগত আমাক ভোট বিচাৰি আহিব, তেতিয়া কিন্তু আমি এবাৰ একদম সোমাবই নিদিওঁ আমাৰ চুবুৰীত। তাৰমানে আমি ভোট দিয়াটো বাদেই। নিশ্চয়কৈ গাঁৱৰ মহিলাসকলেও জনাইছে যে এইবাৰ তেওঁলোকে ভোট বৰ্জন কৰাৰ সংকাৰ প্ৰদান কৰিছে। আৰু এগৰাকী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম, বিশেষকৈ এই গাঁওখনত ছাত্ৰ ছাত্ৰীয়ে হওক বা ৰোগীসকলে কেনেকুৱা ধৰণৰ সমস্যাত ভুগিবলগীয়া হয়, যেতিয়া পথছোৱা এতিয়াও জৰাজীৰ্ণ, বা বাৰিষাৰ সময়ছোৱাত কেনেকুৱা ধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হয়? বাৰিষা দিনতো আপোনাক ক'বই নালাগে। আমি ল'ৰা কোচাত লৈ মেলি স্কুল থ'বলৈ যাওঁ, স্কুল জোতা আমি মেইন ৰাস্তাত গৈ পিন্ধাবলগীয়া হয়। আৰু বেমাৰ হ'লেতো আপোনাৰ অটোখন আপোনাৰ সেই ৰাস্তাৰ কাষতে ৰাখিব লাগে, আমি এনেকৈ ধৰি নিব লাগে। তেনেকুৱা হয়। আৰু বিশেষকৈ কি ক'ম, বিধায়ক মহোদয় এইটোৱে ক'ম যে আমাৰ এই ৰাস্তাটো ভালদৰে মেৰামতি কৰি দিব লাগে। আৰু
আৰু এগৰাকী বাইদেউ আছে, মই বাইদেউৰ পৰা জানি লওঁ পোনপটীয়াকৈ যে যিহেতু মই প্ৰথমতে উল্লেখ কৰিছোঁ এই পথছোৱা হৈছে ডাঙৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেডিকেল সংযোগী পথ। বিভিন্ন সময়ত অন্য গাঁৱৰ যিসকল ৰোগী আহে তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ গাড়ী যান বাহনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধাৰ হয়? বহুত অসুবিধা হয় আৰু বহুত এজাক বৰষুণতে 2 সপ্তাহলৈকে 1 মাহলৈকে নুশুকায় দেখিছোঁ আমি, বহুত গেলা পচা হৈ থাকে। সেইটো কাৰণে আৰু অনুৰোধ কৰিছোঁ আৰু ব্লক এটাৰ কাৰণে অনুৰোধ কৰা হৈছে। মানে পথটো লাগে আপোনালোকক? পথটো লাগে, ৰাস্তাটো লাগে। নিশ্চয়কৈ আপোনালোকক ND24 যোগেদি এই পথছোৱা দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। ডাঙৰী পঞ্চায়তৰ অন্তৰ্গত ডাঙৰীৰ এই পথছোৱাই অতিকৈ জ্বলা কলা খুৱাইছে ইয়াৰ স্থানীয় গাঁওবাসীক। লগতে এটা কথা উল্লেখ কৰিব লাগিব যে বিগত যিসমূহ নিৰ্বাচন আহিল গ'ল বা যিসকল শাসকীয় পক্ষত আছে তেওঁলোকে কিন্তু সদায় এই গাঁওখনৰ প্ৰতি বা ডাঙৰী অঞ্চলৰ প্ৰতি এক মাহিয়াই দৃষ্টি আৰোপ কৰি আছে। আৰু সেয়েহে এইবাৰ ডাঙৰীবাসী এই অঞ্চলৰ ৰাইজে কিন্তু অনাগত পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ দৰে হুংকাৰ প্ৰদান কৰিছে। গতিকে আমাৰ এই প্ৰতিবেদন দেখাৰ পাছত জনপ্ৰতিনিধি তথা যিসকল শাসকীয় পক্ষ আছে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু লক্ষণীয় বিষয় হৈ পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।